হয়, যেহেতু চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে যি স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু স্বীকৃতি প্ৰদানৰ এটা বছৰৰ ভিতৰতে আন এক ভাল খবৰ আহিছে বুলি ক'ব লাগিব, যিহেতু আহোম ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰা যি আহোমৰ ইতিহাস তাক লৈ পুনৰ অসম চৰকাৰে টাই আহোম উন্নয়ন পৰিষদে বিশেষ পদক্ষেপ লোৱা দেখা গৈছে। আৰু যিহেতু অৱহেলিত ৰূপত আছিল যিগৰাকী আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ সমাধিক্ষেত্ৰ লৈ বিভিন্ন মাধ্যমত বিভিন্ন বাতৰি অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে ঘোষণা কৰা হৈছে যে চুকাফা মৈদামৰ যিগৰাকী আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামৰ সংৰক্ষণ কৰা হ'ব আৰু সৌন্দৰ্য বৰ্ধন কৰা হ'ব। আৰু এয়াই হৈছে চৰাইদেউ মৈদামৰ কাষতে থকা চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰৰো অৱহেলিত হৈ আছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছিল। সংৰক্ষণ হোৱা নাই, ভূমি বেদখল হৈছিল স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম। আৰু তাৰ পাছতে দেখা গৈছে যে সৌন্দৰ্য বৰ্ধনৰ বাবে টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা 1,08,00,000 টকাৰ পেকেজ ঘোষণা কৰা হৈছে। আৰু তাৰ পাছতেই যেন পুনৰ জিলিকি উঠিব চাওলুং চুকাফাৰ যিগৰাকী আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ যি মৈদাম ক্ষেত্ৰ। আৰু এই সন্দৰ্ভত ইতিমধ্যে ৰাজহুৱা সভা সম্পন্ন হৈছে আৰু কেনেদৰে কাম আগবাঢ়িব সেই সন্দৰ্ভত আমি জানিবলৈ যিগৰাকী স্থানীয় যুৱক আছে আমি পোনে পোনে আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু দেখা গৈছে যে বিভিন্ন সময়ত আমিও বাতৰি কৰিছিলোঁ স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম বেদখল হৈছিল, অৱহেলিত হৈছিল। আজি এটা ভাল খবৰ আহিছে বুলি ক'ব লাগিব বিগত সময়ছোৱাত, কি ক'ব বিচাৰিব? হয়, সঁচাকৈ এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়, কাৰণ বহু দিনৰ পৰাই চাওলুং চুকাফাৰ মৈদামটো যেতিয়াৰ পৰা উদ্ধাৰ হৈছিল তেতিয়াৰ পৰাই অৱহেলিত অৱস্থাতে আছে। বিশেষকৈ টাই আহোম উন্নয়ন কাউন্সিলৰ ফালৰ পৰা এটা পুঁজি ধাৰ্য কৰি দিয়া হৈছে যে এই মৈদামৰ লগতে চাওলুং চুকাফাৰ মৈদামৰ লগতে 4টা মৈদাম আছে, সেই মৈদামকেইটাৰ চাৰিওকাষে বেৰা নিৰ্মাণ কৰিবৰ কাৰণে সেই বেৰা নিৰ্মাণ হ'লে মৈদামকেইটা সংৰক্ষিত হৈ থাকিব বুলি আমি আশা কৰিছোঁ। আৰু এইবাবে অসম চৰকাৰ তথা টাই আহোম উন্নয়ন কাউন্সিলক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে এজন স্থানীয় যুৱক হিচাপে আমি উৎফুল্লিত হৈছোঁ যে আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ মৈদামটো সংৰক্ষিত হ'বলৈ গৈ আছে। গতিকে সকলোৰ বাবে এটা আশাৰ বতৰা কঢ়িয়াই আনিব এই। আৰু যিহেতু দেখা গৈছে যে বিভিন্ন সময়ত এই ভূমি বেদখল হৈ থকাৰ অভিযোগ উঠিছিল, এতিয়া আমি শেহতীয়াকৈ জানিব পাৰিছোঁ যে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছে আৰু সেই ৰাজহুৱা সভাৰ পাছতে স্থানীয় 13 ঘৰকৈ লোকে চাওলুং চুকাফাৰ মৈদামৰ সংৰক্ষণৰ বাবে ভূমি এৰি দিয়াৰ কথা কৈছে। সেই বিষয়ে অলপ সবিস্তাৰে জানিবলৈ চেষ্টা কৰিম। হয়, 21 জুলাই তাৰিখে নাজিৰা ৰাজচক্ৰ বিষয়াৰ আহ্বান মৰ্মে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। চাওলুং চুকাফাৰ মৈদামৰ কাষতে লাগি থকা যিসকল ব্যক্তিয়ে অতীজৰে পৰা ভোগ দখল কৰি আহিছে তেওঁলোকৰ লগত এখন আলোচনাত মিলিত হয় বিভিন্ন দল সংগঠনৰ উপস্থিতিত, গাঁও প্ৰধানৰ উপস্থিতিত। আৰু তেখেতসকলে ৰাজচক্ৰ বিষয়াসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ মাজত বুজা পৰা হৈ তেওঁলোকে স্বইচ্ছাৰে সংৰক্ষণৰ কাৰণে ভূমি কিছু এৰি দিম বুলি তেওঁলোকে ৰাজচক্ৰ বিষয়াক আশ্বাস প্ৰদান কৰে। গতিকে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ যে এই মৈদামটো সংৰক্ষণ কৰিবৰ কাৰণে যি তেওঁলোকৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। হয়, দেখা গৈছে যে এনেদৰে এতিয়া আহোম ৰাজত্বৰ সোণালী ইতিহাস বহন কৰা যি স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামে পুনৰ বিশ্বৰ বুকুত জিলিকি উঠিব আৰু সৌন্দৰ্য বৰ্ধনৰ দিশে আগবাঢ়িছে চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ।